Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰো আপোনালোক সবে ভালে আছে। তো আজি মোৰ আলোচ্য বিষয় পটলৰ খেতি। মই খেতি লৈ আহিছো। তো এস হক মই ইয়াত অলৰেডি হিপা কেটা উঠাই আপোনালোকক দেখুৱাবৰ কাৰণে ৰাখিছো। আপোনালোকে চাওক কিমান ধুনিয়া ধুনিয়া হিপা বিলাক চাওকচোন। তো আজি মোৰ এনে পাৰ্সেলটো পঠিয়াব লাগে শিলাপথাৰলৈ। আজি শিলাপথাৰলৈ মই এইবিলাক পঠিয়াই দিম বাবুল দাদালৈ। তো বাবুল দা আপুনি যদি মোৰ ভিডিওটো চাইছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ইয়া চাব পাৰিছে কিমান ধুনিয়া ধুনিয়া হিপা বিলাক আপোনাৰ কাৰণে মই পঠিয়াই আছো। তো বন্ধুসকল আপোনালোকৰো যদি এনেকুৱা ধৰণৰ হিপাৰ প্ৰয়োজন হৈছে আপোনালোকে মোক যোগাযোগ কৰিব। এটা হল হাইব্ৰিড পটল। এই হাইব্ৰিড পটলৰ হিপাৰ ধৰণে কিন্তু বেলেগ চাইছে না। এটা হিপা আপোনালোকে যে লগাব কোনো ধৰণৰ শুকাই না যাব মিছ না যায় গছ হোৱাটো 100%। চাইছে আচ্ছা ফলনৰ ধৰণ কেনেকুৱা হ'ব মই দেখুৱাই দিম। তাৰ আগতে কৈছো আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ খেতিৰ উন্নত ধৰণৰ খেতিৰ ভিডিও নোটিফিকেশন আপোনালোকৰ মোবাইলত প্ৰত্যেক দিনাই পাই থাকে। তো বহুত কেইটা উঠাইছো ফলন লাগিব মানে গছত এনেকুৱা কৈ চাব পাৰিছে। এঠাইতে 7টা 8টাকে চাব পাৰিছে। একদম পুৰা দমে লাগিছে। যতে হাত দিব ততে পাব একদম ধুনিয়াকৈ লাগিছে। আৰু কোনবিলাক পটলৰ হিপা আপোনালোকৰ কাৰণে মই পঠিয়াও এই চাওক মই আপোনালোকক দেখুৱাই দিছো। এই চাওক ধুনিয়াকৈ গছ ওলাইছে আৰু ইয়াত এই চাওক মাটিতে একদম পুৰা দমে হিপা দমে এই তলফালে গুছি গৈছে। মই এটো উঠাই আপোনালোকক দেখুৱাই আছো। চাইছে এটো পঠিয়াই দিম। ভিডিও চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিওটো আপোনালোকে শেয়াৰ কৰিব। আপোনালোকে এনেকুৱা ধৰণৰ উন্নত হাইব্ৰিড জাতৰ পটলৰ খেতি কৰক। আৰু কথা হল আপোনালোকে মোৰ এই ভিডিওত বিলাক যে পাব এতিয়া ফেসবুক পেজতো পাই থাকিব। আপোনালোকে ফেসবুক পেজত গৈ হাতিম আলিস লাইফ সাৰ্চ কৰিলে আপোনালোকে মোৰ চেনেলৰ ভিডিও বিলাক আপোনালোকে তাত পাই থাকিব আৰু ফলোৱাৰ্স হিচাপে থাকিব ফেসবুক পেজতো গৈ। আশা কৰো আপোনালোকে এনেকুৱা ধৰণৰ খেতিৰ বিধান দানা এইবিলাকৰ যদি প্ৰয়োজন হৈছে আপোনালোকৰ কাৰণে মই পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লম। তো আজি বাবুল দালৈ পঠিয়াই দিম। কালি আকৌ তেজপুৰলৈকে পঠিয়াব লাগে। তাৰ পিছদিনাখন আকৌ হিৰিত পঠিয়াব লাগে বঙাইগাঁৱত অলৰেডি 750টা হিপা পঠিয়াম। কালি তেজপুৰলৈকে মই 350টা মান হিপা আছে পঠিয়াবৰ কাৰণে। তো আপোনালোকৰো যদি এনেকুৱা ধৰণৰ হিপা কেৱল পটলৰ হিপা নহয় ইয়াৰ লগতে যদি বেলেগ বেলেগ খেতিৰ বিধানৰ প্ৰয়োজন হৈছে তেনেহলে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক A to Z খেতিৰ বিধানৰ যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি লম। ভিডিও চাই কেনে পাইছে কমেন্ট কৰি জনাব যাতে এনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকক কি হ'ব পাৰে লাখত টকা উপাৰ্জন কৰিব পাৰে। এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ খেতি আপোনালোকে 1 বিঘা মাটি যদি আপোনালোকে কৰিব পাৰে সপ্তাহত আপোনালোকে 10 ৰ পৰা 12 কুইণ্টেল পটল উঠাব আৰু কোনো টেনচন নাই।
পটলৰ খেতি মানে কৰিলে মানে কি আপোনালোকৰ কোনো ধৰণৰ টকাৰ অভাৱ নহ'ব। আৰু এই গছৰ পাতবিলাকৰ ধৰণটো আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ হ'ব। এই চাওক হাইব্ৰিড পটলৰ পাতবিলাক, এইটো হ'ল হাইব্ৰিড পটলৰ। লোকেল পটলৰ পাতবিলাক একদম সৰু সৰু হয়। এইটো হ'ল হাইব্ৰিড পটলৰ পাত। আৰু এই খেতিত যে আপোনালোকে লগাব, আপোনালোকে 1 বিঘা লগাওক 2 বিঘা লগাওক কোনো কথা নাই, কিন্তু কথা হ'ল মতা আৰু মাইকী দুটা উভয়ে লগাব লাগিব। কেৱল আপোনালোকে মাইকী শিপা লগালে খেতিত কিন্তু ফলন নহ'ব, লগতে আপোনালোকে মতা শিপাও লগাব লাগিব। মাইকী আৰু মতা দুয়োটা উভয় লগালে মাইকী গছৰ ওপৰেদি মতা গছবিলাক কি হ'ব লাগিব, বগাই যাব পৰা হ'ব লাগিব। যেতিয়া বগাই যাব তেতিয়া চাব গছত ফলন অট'মেটিকেলি বাঢ়ি যায়। এতিয়া আপোনালোকক চিনাকি কৰাই দিম মতা গছ কোনটো, মাইকী গছ কোনটো। আপোনালোকে লক্ষ্য কৰিব মতা গছবিলাকৰ ফুল এনেকুৱা ধৰণৰ ফুল কেৱল ফুলিব, ইয়াত ফলন নহয়। আৰু মাইকী গছটো আপোনালোকে নিশ্চয় চিনিয়ে পালে, এয়া চাওক এনেকুৱা ধৰণৰ পটলৰ চাইছেনে ধৰণবিলাক কিমান ডাঙৰ ডাঙৰ। এইটো হ'ল মাইকী আৰু মতা হ'ল এইটো। আৰু মাইকী গছৰ আগত কেনেকুৱা ধৰণৰ ফলন আহে মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হ'ল মাইকী গছৰ আগ, আপোনালোকে চাইছে এই সৰু সৰু পটল, এনেকুৱা ধৰণৰ সৰু সৰু পটল হ'ব। আৰু কথা হ'ল কি, এই পটলৰ খেতিত আপোনালোকে কি কৰিব লাগিব, সপ্তাহত এবাৰকৈ আপোনালোকে ৰাসায়নিক সাৰ সিঁচিব লাগিব। যেনিবা আজি পটল উঠালে, কালি আকৌ অলপ দানা ৰাসায়নিক সাৰ বিঘাত 10 কিলো, ইউৰিয়া 10 কিলো, DAP 10 কিলো। এই চাওক এঠাইতে 3টাকৈ লাগিছে, ইয়াত 2টা লাগিছে। ইউৰিয়া 10 কিলো, DAP 10 কিলো, ত্ৰিশূল দানা, বনাছ 95, এই ধৰণৰ দানাবিলাক আপোনালোকে কি কৰিব লাগিব, এই মাজে মাজে সপ্তাহে তাৰমানে সিঁচিব লাগিব। যিমান আপোনালোকে এনেকুৱা ধৰণৰ দানা আপোনালোকৰ খেতিত দিব, সিমানে আপোনালোকৰ খেতিত কি হ'ব, ফলন বৃদ্ধি পাব। তো কথা হ'ল হাইব্ৰিড পটল যদি এনেকুৱা ধৰণৰ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে গছৰ পুলিবিলাক কেনেকৈ লগাব, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট বা 3 ফুট ৰাখিলেই হ'ল। কিন্তু লগালে ঠিক মাজে মাজে এটা এটাকৈ মতা শিপা আপোনালোকে লগাই দিলেই হ'ল। চাব আপোনালোকে যেন মতা গছটো মাইকী গছৰ ওপৰেদি বগাই যাব পাৰে, সেনেকুৱা ছিষ্টেম আপোনালোকে কৰি দিব। চাওক মতা গছ আৰু মাইকী গছ দুটা উভয়ে লগালে এই এনেকুৱা ধৰণৰ ফলন আপোনালোকৰ খেতিটো লাগিব। তো বন্ধুসকল, কেৱল এই পটল নহয়, যিকোনো খেতি আপোনালোকক কি কৰক, যদি আপোনালোকেও অযথা সময় নষ্ট কৰি আছে, সময় নষ্ট নকৰাকৈ আপোনালোকে খেতিত মিনিমাম দিনত 4 পৰা 5 ঘণ্টা সময় দিয়ক। আপোনালোকেও খেতিৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।